বন্ধু বান্ধৱীসকল, আজি আমি ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ পাৰ্ট 21 চৰকাৰৰ ধাৰণা আৰু চৰকাৰৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ ইয়াৰ কুৱেশ্যন আনচাৰবোৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 1 নম্বৰ উত্তৰ লিখা। ক চৰকাৰ বুলিলে কি বুজায়? উত্তৰ, দেশ এখনৰ পৰিচালনা কৰা অনুষ্ঠানটোক চৰকাৰ বোলে। ক নম্বৰ, তোমালোকে দৈনন্দিন জীৱনত চৰকাৰে আগবঢ়োৱা সেৱাৰ বিষয়ে 3টা বাক্য লিখা। উত্তৰ 1 নম্বৰ, সুলভ মূল্যত খাদ্য যোগানৰ ব্যৱস্থা কৰা। 2 নম্বৰ, যাতায়াত আৰু যোগাযোগৰ ব্যৱস্থা উন্নতিৰ বাবে চেষ্টা চলোৱা। আৰু 3 নম্বৰ, বিদ্যুৎ যোগান ধৰা। গ নম্বৰ, আমাৰ দেশৰ কি ধৰণৰ চৰকাৰে শাসন কৰে আৰু আমাৰ গণতন্ত্ৰৰ 3টা বৈশিষ্ট্য লিখা। উত্তৰ, আমাৰ দেশৰ গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলন আছে। 1 নম্বৰ, গণতন্ত্ৰৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হয়। 2 নম্বৰ, 18 বছৰৰ ওপৰৰ সকলো প্ৰাপ্তবয়স্ক নাগৰিকে ভোটদান কৰিব পাৰে। চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰে। 3 নম্বৰ, নিৰ্বাচিত প্ৰতিনিধিসকলক জনসাধাৰণৰ আস্থাৰ ওপৰত নিৰ্ভৰশীল। ঘ নম্বৰ, ৰাজতন্ত্ৰ আৰু সমাজতন্ত্ৰ থকা একোখনকৈ দেশৰ নাম লিখা। উত্তৰ, ৰাজতন্ত্ৰ থকা দেশ ইংলেণ্ড আৰু সমাজতন্ত্ৰ থকা দেশ চীন। 2 নম্বৰ, উত্তৰ লিখা। ক কিমান বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে? উত্তৰ, 18 বছৰ বয়সৰ পিছত। খ নম্বৰ, একনায়কবাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব পাৰেনে? উত্তৰ, একনায়কজনৰ অধীনত জনসাধাৰণে কোনো ব্যক্তিক স্বাধীনতা উপভোগ কৰিব নোৱাৰে। জনসাধাৰণ চৰকাৰৰ বিৰুদ্ধে যাব নোৱাৰে। কঠোৰ নীতি নিয়মৰ মাজত থাকিব লগা হয়। 3 নম্বৰ, পাৰ্থক্য লিখা। গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰ। উত্তৰ, ৰাজতন্ত্ৰত ৰজাই দেশৰ শাসন কাৰ্য পৰিচালনা কৰে আৰু আনহাতে গণতন্ত্ৰত জনগণে নিৰ্বাচিত কৰি দিয়া প্ৰতিনিধিৰ দ্বাৰা দেশ পৰিচালিত হয়। অৰ্থাৎ ইয়াত জনসাধাৰণেই শাসনৰ মূল। একনায়কত্ববাদ আৰু সমাজতন্ত্ৰ। উত্তৰ, একনায়কত্ববাদ এজন শাসকৰ দ্বাৰা পৰিচালিত শাসন ব্যৱস্থা। ইয়াত জনসাধাৰণে চৰকাৰৰ বিৰুদ্ধাচৰণ নোৱাৰে। সকলো সময়তে কঠোৰ নীতি নিয়মৰ মাজত থাকিব লগা হয়। সমাজবাদত ব্যক্তিগত সম্পত্তিৰ বিলুপ্তি সাধন কৰিবলৈ বিচৰা হয়। ব্যক্তিগত স্বাধীনতাৰ স্বাৰ্থতকৈ সামাজিক স্বাৰ্থক অধিক গুৰুত্ব দিয়া হয়। দেশৰ চৰকাৰে উৎপাদন ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। আৰ্থ-সামাজিক ন্যায় প্ৰতিষ্ঠাত গুৰুত্ব দিয়া হয়। 4 নম্বৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক চৰকাৰে কেৱল কেন্দ্ৰীয় পৰ্যায়ত শাসন কৰে। উত্তৰ, অশুদ্ধ। খ আমাৰ দেশত গণতান্ত্ৰিক চৰকাৰ আছে। উত্তৰ, শুদ্ধ। গ নম্বৰ, গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰৰ মাজত পাৰ্থক্য নাই। অশুদ্ধ।
ঘ নম্বৰ, গণতন্ত্ৰৰ জনসাধাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উত্তৰ শুদ্ধ। ঙ নম্বৰ, গণতন্ত্ৰৰ পুৰুষ মহিলা ভোটৰ মূল্য সমান। শুদ্ধ। 5 নম্বৰ, 5 নম্বৰ কেইটা দিছে, নিম্নলিখিত সিদ্ধান্তসমূহ চৰকাৰে কোনটো পৰ্যায়ত পৰে সঠিক বাকচৰ শুদ্ধ চিন দিয়া। কেন্দ্ৰীয় আৰু ৰাজ্যিক দিয়া আছে। চৰকাৰে ক নম্বৰ, চৰকাৰে কৃষকসকলৰ বাবে বিনামূলীয়া বীজ আৰু সাৰ যোগানৰ ব্যৱস্থা কৰিছে। ৰাজ্যিক হ'ব এইটো। খ নম্বৰ, চৰকাৰৰ ৰেল মন্ত্ৰালয়ে তিনিচুকীয়া আৰু দিল্লীৰ মাজত নতুন ৰেলগাড়ী সংযোগৰ ব্যৱস্থা কৰিছে। এইটো হ'ব কেন্দ্ৰীয়। চৰকাৰে পাকিস্তান চৰকাৰৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক ৰখাৰ চেষ্টা চলাই আছে। এইটো কেন্দ্ৰীয় হ'ব। ঘ নম্বৰ, ধেমাজি জিলাৰ এখন শিশু উদ্যান স্থাপন কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো হ'ব ৰাজ্যিক চৰকাৰ। ঙ নম্বৰ, চৰকাৰে নতুনকৈ ২,০০০ টকীয়া নোট প্ৰচলন কৰিছে। এইটো হ'ব কেন্দ্ৰীয়। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।